Hello everybody, please welcome to my channel Jaihankar Boro Legal Forum. আজিও মই আপোনালোকৰ আগত মটৰ দুৰ্ঘটনা সম্পৰ্কে কিছু ডিছকাশ্যন আপোনালোকৰ লগত শ্বেয়াৰ কৰিম বুলি ভাবিছোঁ। ইয়াৰ আগতেও মই মোৰ এই চেনেলত মটৰ দুৰ্ঘটনা সম্পৰ্কত বিভিন্ন মতামত আপোনালোকৰ আগত মই দাঙি ধৰিছিলোঁ, শ্বেয়াৰ কৰিছিলোঁ। আপোনালোকে চব চিন্তা কৰি পেলাই যে আমি এভৰিডে ছ'চিয়েল মিডিয়াত নিউজ পেপাৰ বা টেলিভিশ্যনতে হওক এটা মটৰ দুৰ্ঘটনা নিউজ আমি পাই থাকোঁ, আৰু সেই দুৰ্ঘটনাবিলাকৰ মাজত একোটা ফেমিলি ধ্বংস হৈ যায়, বহুত মানুহৰ মূল্যৱান জীৱন ধ্বংস হৈ যায়। এইটো আমি দেখি আহিছোঁ। অলপতে এটা ফেমিলি নগাঁও খেতি হনপুৰ খেতিৰ ওচৰত এটা ফেমিলি এখন গাড়ী এক্সিডেণ্ট হৈ পেলাই তেওঁলোকৰ এটা ফেমিলি ধ্বংস হৈ গ'ল, আৰু গোটেই যিখিনি এক্সিডেণ্টেল যিটো চিনাৰী বহুত হৃদয় বিদাৰক। এতিয়া আপোনালোকে আমাৰ লগত এইটো এটা ডিছকাশ্যন কৰিব লাগিব, ৰিয়েলি ৱাই the motor vehicle accidents are occurring every day. What are the reasons for motor vehicle accident? আমি ড্ৰাইভাৰবিলাকে নিজকে প্ৰশ্ন কৰি চাব লাগে, কিয় আমাৰ গাড়ীবিলাক এক্সিডেণ্ট হয়। আমি এক্সিডেণ্ট নোহোৱাকৈ এভইড কৰি পেলাই গাড়ী চলাব নোৱাৰোঁনে? এনেকুৱা প্ৰশ্ন আমাৰ মাজতে কিছুমান আমি কৰিব লাগে। এতিয়া মেইন কথাটো হ'ল যে there are so many reasons, there are so many causes for motor vehicle accident. এটা কজ হৈছে আমি নিজেই মানুহে এক্সিডেণ্ট কৰি লোৱা, মানে মেন মেড এক্সিডেণ্ট, আৰু এটা হৈছে নেচাৰেল এক্সিডেণ্ট, যিটো নেকি আপুনি নভবা নিচিনাকৈ হঠাৎ হৈ গৈছে, যেনে জাষ্ট লাইক টায়াৰ ব্ৰাষ্টিং বা অন্য গাড়ী আহি পেলাই আপোনাৰ গাড়ীখন খুন্দা মাৰিলে, এনেকুৱা যিটো ধাক্কা মাৰিলে, এনেকুৱা ধৰণৰ যিবিলাক এক্সিডেণ্ট, এইবিলাক হ'ল নেচাৰেল এক্সিডেণ্ট। গতিকে আমি যে মেন মেড এক্সিডেণ্ট, আমি নিজকে যিটো কৰা এক্সিডেণ্ট, সেইটো আমি কেনেকৈ কণ্ট্ৰল কৰিব পাৰোঁ, সেইটো আমি ভাবি চাব লাগিব। আপোনালোকে মোৰ লগত একমত হ'ব যে ওৱান অফ দ্য মেইন কজেছ অফ মটৰ ভেহিকেল এক্সিডেণ্ট ইজ স্পীড, গতিবেগ, গাড়ীৰ গতিবেগ। এইটো যদি আমি ড্ৰাইভাৰবিলাকে কণ্ট্ৰল কৰিব নোৱাৰোঁ, তেতিয়াহ'লে এক্সিডেণ্ট হ'বই। গতিকে মোৰ কুৱেশ্যন হ'ল, আমি আমাৰ নিজকৰ মাজতে আমি কুৱেশ্যন কৰি ল'ব লাগিব যে সঁচাকৈ আমি ড্ৰাইভাৰবিলাকে গাড়ী চলাব জনা নাই নেকি বাৰু? সঁচাকৈ আমি খুব স্পীড দি পেলাই গাড়ী চলাওঁ নেকি বাৰু? বা আমাৰ স্পীড একেবাৰে নায়ে নেকি বাৰু? ইত্যাদি যিবিলাক পইণ্ট, সেইবিলাক আমি নিজকে প্ৰশ্ন কৰি চাব লাগে। মই আপোনালোকৰ এটা কুৱেশ্যন কৈছোঁ আজি। আমাৰ যিখিনি হাজবেণ্ড এণ্ড ৱাইফ আছে, মোৰ এটা ডাউট আছে যে বহুত ৱাইফে হাজবেণ্ডৰ গাড়ী চলাৰ যিটো টেকনিক ভাল নাপায়। এই কথাটো মই আগতেও মোৰ এই চেনেলত মই প্ৰকাশ কৰিছোঁ। আপোনালোকে কওকচোন বাৰু, মেডামসকলে, ৱাইফসকলে হাজবেণ্ডৰ প্ৰতি, যে হাউ মেনি ৱাইফ ডিছলাইক দ্য ড্ৰাইভিং টেকনিক অফ দেয়াৰ হাজবেণ্ডছ। সেই কথাটো কিন্তু তেখেতসকলে হাজবেণ্ডক কয়নে নকয় মই নাজানো, কিন্তু কোৱাটো উচিত। এইটো চিয়'ৰ যে বহুত ৱাইফে হাজবেণ্ডৰ যিটো স্পীডি ড্ৰাইভিং যিটো তেওঁলোকে কৰে, সেইটো কিন্তু ছাপৰ্ট নকৰে, কিন্তু বহুতে ক'ব নোৱাৰে, কিন্তু কোৱাটো উচিত। গতিকে আমাৰ যিটো জাষ্ট অলপতে হৃদয় বিদাৰক এক্সিডেণ্ট হ'ল, দুটা হাজবেণ্ড ৱাইফ শেষ হৈ গ'ল হৃদয় বিদাৰক। সেই গাড়ীখনৰ যিটো এক্সটেঞ্চ অফ ডেমেজ আপোনালোকে যদি চাইছে ছ'চিয়েল মিডিয়াত, আপোনালোকে ভাবকচোন এই গাড়ীখন কিমান স্পীডত আছিলে। ৱাই, কিয় ইমান স্পীডত গাড়ী চলাব লাগে? দুখ লাগে, মানুহ মৰি গ'ল, কিন্তু আমিতো
চাব লাগিব তেওঁৰ লগত ৱাইফ আছে, পিছফালে বাচ্চা এজনী আছে। ইমান স্পীডত গাড়ী চলোৱাৰ কাৰণে এইখিনি ডেমেজ আপুনি নিশ্চয় দেখিছে নে দেয়াৰ ৱাজ এ ব্ৰেক ফেইলৰ, সেইটোও চাব লাগিব। ইত্যাদি ইত্যাদি যিবিলাক কথা আছে সেইবিলাক আমি নিজকে পঢ়ি চাব লাগিব। গতিকে ফ্ৰেণ্ডছ, আপোনালোকে চিন্তা কৰি চাওক। মই কিন্তু এটা কথা, যিহেতু ময়ো গাড়ী চলাওঁ, মই কিন্তু গৰু গাড়ীৰ নিচিনা গাড়ী চলাওঁ। মই কিন্তু স্পীডটো বহুত ইম্পৰ্টেঞ্চ দিম। কিন্তু আদাৰ ড্ৰাইভাৰ্ছবিলাকে কি ভাবে মই নাজানো। ওৱান অফ দ্য মেইন ৰিজনছ অফ মটৰ ভেহিকল এক্সিডেণ্ট ইজ স্পীড। ইফ ইউ ড্ৰাইভ ইউৰ ভেহিকল in a speedy manner, sure and certain you will not be able to control the vehicle and your vehicle will be involved in accident. People will die off. তো এইখিনি কথা আপোনালোকে মোৰ লগত একমত হয় নে নহয় আপোনালোকে কমেণ্টত দিব পাৰে। আৰু মই হাজবেণ্ডৰ ৱাইফ তেখেতসকলক মই হাম্বলি সুধিছোঁ, কৈছোঁ যে আপোনালোকে আপোনালোকৰ হাজবেণ্ডক গাড়ী চলোৱা সম্পৰ্কত ভাল পাওঁ নাপাওঁ এটা কমেণ্ট কৰি পঠাবচোন বাৰু। আপোনালোকে আপোনালোকৰ হাজবেণ্ডৰ যিটো গাড়ী চলোৱা স্পীডি গাড়ী চলোৱা যিটো টেকনিক বা যিটো হেবিট, বেড হেবিট বুলি ক'ব লাগিব, সেইটো আপোনালোকে কাইণ্ডলি হাজবেণ্ডক কণ্ট্ৰল কৰক। আৰু বহুত হাজবেণ্ডবিলাকে চিন্তা কৰি গাড়ী চলাওক, যাতে মোৰ ফেমিলি আছে, ফেমিলি যাতে বাচি থাকে, থাকিলে ফেমিলি থাকিব ইত্যাদি কথা লৈ পেলাই আপোনালোকে চিন্তা কৰি পেলাই গাড়ী চলাওক। দেন অনলি এভৰিথিং উইল বি অ'কে। চিম্পল এটা শ্বেয়াৰিং কৰিলোঁ আপোনালোকৰ লগত এইখিনি কথা। থেংক ইউ।